আপোনালোকে ভাবে চাগে ন মই যে কিছুমান কথা কৈ থাকোঁ সেই কথাবোৰ মিছা বুলি, কিন্তু সেই কথাবোৰ একেবাৰে মিছা নহয়, একেবাৰে সঁচা কথা। কাৰণ বহুত বাতৰি বা ভিডিঅ' ব্লগ ভিডিঅ'ত আমি দেখা গৈছে যে এনেকুৱা ধ্বংস কৰি আছে আমাৰ ছোৱালীবিলাকক। কাৰণ এটা এগৰাকী ছোৱালীক জীৱনটো ধ্বংস কৰে। আচলতে ছোৱালীবিলাকৰ মনটো ইমানেই কোমল যে তেওঁলোকে মানুহৰ দুখ সহ্য কৰিব নোৱাৰে, নহয়নে? তেওঁলোকক যদি কোনোবাই অলপ মৰমেৰে কিবা কথা কয়, তেওঁলোকে সেই কথাখিনিক মানে পেলাব নোৱাৰে। সেইকাৰণে তেওঁলোক আচলতে আমাৰ ছোৱালীখিনি আচলতে বিপদত পৰেগৈ, বিপদৰ সন্মুখীন নহয়গৈ। আৰু সেই বিপদলৈ ঠেলি দিয়াৰ আঁৰত এজন পুৰুষেই থাকে, নহয় জানো বাৰু? এই কথাখিনি কেতিয়াও মিছা কথা নহয়। আমি যিখিনি কথা কৈ থাকোঁ সেই কথাখিনি প্ৰমাণ থাকে, আৰু সেই প্ৰমাণ থকাৰ কাৰণেহে আমি কিছুমান কথা আপোনালোকৰ আগত কওঁ। এজনী ছোৱালী ধ্বংস কৰিবলৈ বেছি দেৰি নালাগে, কিন্তু তেওঁ সেই ছোৱালীগৰাকী ভৱিষ্যতটো ভাল কৰিব পাৰিব জানো? এবাৰ ধ্বংস হৈ যোৱাৰ পাছত এজনী ছোৱালী পুনৰ ভাল কৰি দিব পাৰিব জানো? সেই ধ্বংস কৰা ল'ৰাটোৱে কেতিয়াও নোৱাৰে, কেতিয়াও নোৱাৰে। কাৰণ কেলৈ কৈছোঁ, পুৰুষে 2গৰাকী 3গৰাকী ছোৱালী ভাল পায়, অৱশেষত এজনী ছোৱালী তেওঁলোকৰ বিয়া পাতিব। আৰু সেই ধ্বংস কৰি দিয়া আগতে ভাল পাই ধ্বংস কৰি দিয়া ছোৱালীকেইজনী ক'লৈ যাব, কি কৰিব? তেওঁলোকে বেলেগ এখন ঘৰলৈ যাবলৈ হ'লে, বেলেগ এজন ল'ৰালৈ বিয়া হ'বলৈ হ'লেও তেওঁ কিমানখিনি দুখ কষ্ট সেই ঘৰখনত পাবগৈলগীয়া হয়, সেইখিনি ল'ৰাবিলাকে জানো উপলব্ধি কৰিব? নিশ্চয় নকৰে। কাৰণ তেওঁলোকে যে এজনী ঠগি গৰ্ভৱতী কৰি সন্তান জন্ম দিয়াৰ পাছত সন্তানটো হ'লেও দলিয়াই দিলে, ক'ৰবাত খালে ডুঙে হ'লেও পেলাই দিলে, বা ক'ৰবাত সেই ছোৱালীগৰাকী তেনেকৈ এৰি দিলে, তেনেকৈ মাকৰ ঘৰত থাকিলে। চাওকচোন, এজনী মহিলাই বা এজনী ছোৱালীয়ে কিমানখিনি কষ্ট পাব লাগে। আৰু জন্মৰ পৰাই যিখন ঘৰত তেওঁ ডাঙৰ হয়, ছোৱালীবিলাক ডাঙৰ হয়, মাক দেউতাকৰ বুকুৰ মৰম হৈ, সেই মৰমখিনি এঘৰলৈ দিয়াৰ পাছতেই নাইকিয়া হৈ যোৱাৰ নিচিনাকৈ হৈ যায়। কাৰণ যদি নিজৰ স্বইচ্ছাই বিয়া হৈ যায় কাৰোবাৰ ল'ৰালে, ঘৰৰ মতামত নহ'লে, তেতিয়া সেই ঘৰখনৰ ককাই ভাই হওক, আই বোপাই হওক, তেওঁক এলাগীৰ দৰে চায়। কিন্তু তেওঁ যদি সেই ছোৱালীজনীক স্বামীৰ ঘৰত তেনেখিনি কষ্ট দিয়ে, বহুত কষ্ট দিয়ে, সেই ছোৱালীজনীয়ে কিমান সহ্য কৰিব, কিমান ত্যাগ কৰিব? আপোনালোকে ভাবকচোন। পুৰুষৰ দুখ কষ্টতকৈ কিন্তু এজনী মহিলা বা এজনী ছোৱালীৰ বহুত দুখ কষ্ট সহ্য কৰি জীৱনটো পাৰ কৰিবলগীয়া হয়। কাৰণ বহুত ত্যাগ কৰিবলগীয়া হয়। এইকাৰণে ত্যাগ কৰিবলগীয়া, যিখন ঘৰত ছোৱালীজনী বিয়া হৈ যায়, সেই ঘৰখনৰ দায়িত্ববোৰ যেতিয়া মূৰৰ ওপৰত বোজা হৈ যায়, তেতিয়া তেওঁ মাকৰ ঘৰত বা দেউতাকৰ ঘৰলৈ আহিবলৈ 5 মিনিটো কেতিয়াবা সময় নাপায়। মাক দেউতাকৰ মৃত্যুৰ পিছতহে ছোৱালীজনী আহি দেখা পায়, বা শ্মশানৰ যিখিনি কৰ্ম, সেই কৰ্মখিনি শেষ হৈ যোৱাৰ পাছতহে এগৰাকী ছোৱালী দূৰলৈ বিয়া দিলে আহি পায়। তেনেহ'লে চাওক, মৃত্যুৰ সময়তো নিজৰ মাক বাপেকক মুখখন চাবলৈ নাপায়। কিন্তু কিমানখিনি মৰম চেনেহ ত্যাগ কৰিবলগীয়া হয় এজনী ছোৱালীয়ে বা এজনী বোৱাৰীয়ে। গতিকে সেইখিনিলৈ লক্ষ্য ৰাখি ল'ৰাবিলাকে অকণমানো নাভাবেনে বাৰু? এজনী ছোৱালী ঠগিবলৈ হ'লে তেওঁক অব্যৱহাৰ কৰি, অসৎ ব্যৱহাৰ কৰি এৰি দিয়ে যে, তেতিয়া তেওঁলোকৰ নিজৰ ভনীয়েকজনী বা বায়েকজনীলৈ বাৰু অকণমানো মনত নপৰেনে যে মই এইগৰাকীক কৈছোঁ হয় আনৰ ছোৱালীৰ কাৰণে, যদি মোৰ নিজৰ বাই ভনীৰ লগত এইখিনি কাৰ্য হ'লহেঁতেন তেতিয়া মই কি কৰিলোঁহেঁতেন? তেতিয়া নিশ্চয় থানালৈ দৌৰ মাৰিব, পুলিচৰ কাষলৈ দৌৰ মাৰিব। ন্যায় লাগে তেতিয়া ন্যায় বিচাৰি পুলিচৰ কাষত মানে দৌৰি ফুৰিব, পুলিচৰ পোকৰে থানাই। কিন্তু সেই ন্যায়খিনি সেই কিছুমান ল'ৰাই যিগৰাকী ছোৱালীক অশ্লীল ব্যৱহাৰ কৰি গৰ্ভৱতী কৰি এৰি দিয়ে, সেই ছোৱালীজনীৰ কথা অকণমান ভাবেনে? নিশ্চয় নাভাবে। আজিকালিতো মানে এইটো ফেশ্বন হৈ গৈছে, ফেশ্বন। আৰু মানে ছোৱালীয়ে ভাল পাব, অপকৰ্মত লিপ্ত হ'ব, বছ যাওঁ, জানে দেও এৰি দিলে গ'ল, নাই, আকৌ 2 মাহ 3 মাহৰ পিছত বেলেগ এজনে ভাল পাব, সেইগৰাকীকো তেনেকুৱা কৰিব, যাওক। কিছুমান কথা ক'বলৈ মন যায়, সেইকাৰণে আপোনালোকৰ আগত দুষাৰ কেতিয়াবা দাঙি ধৰোঁ।
ভুল হ'লে ক্ষমা কৰিব বুলি আশা ৰাখিছোঁ। আচলতে আমিবিলাকো মাইকী মানুহ, গতিকে মহিলাই যদি মহিলাৰ দুখ কষ্ট মৰম বুজি নাপাওঁ তেনেহ'লে কোনে বুজি পাব? আমি যিমান দুখ পাওঁ সকলো মহিলাই অন্তৰখনে সিমানেই দুখ পায়, নহয় জানো বাৰু? গতিকে মহিলাসকললৈ বা ছোৱালীসকললৈ কিছুমান লক্ষ্য ৰাখিব লাগে পুৰুষসকলে প্ৰধানকৈ। এতিয়া কোনোবাই সহ্য কৰে বুকুৰ মাজতে দবাই থৈ দিয়ে, তুঁহগুৰি জুই জ্বলি থকাৰ নিচিনাকৈ উমি উমি জ্বলি থাকে, কিন্তু কিছুমানে সাহস গোটাই ছ'চিয়েল মিডিয়াত কৈ দিয়ে। যেনে ধৰক উচুপনি, প্ৰতিটো কথাই ছ'চিয়েল মিডিয়াত তেওঁ নিৰ্ভয়ভাৱে সাহসেৰে কৈ দিয়ে। আচলতে সকলো ছোৱালী তেনেকুৱা নহয়, ক'ব নোৱাৰে, মানে কথা ক'ব নোৱাৰে। আচলতে সাহস গোটাব লাগিব, নিজৰ লগত যুঁজিব লাগিব। মানে নিজৰ লগত হোৱা অপৰাধৰ লগত যুঁজিবলৈ হ'লে এজনী ছোৱালীয়ে নিজক পাৰ্গত কৰি তুলিব লাগিব, সাহস গোটাব লাগিব। তেতিয়াহে হয়তো উচুপনিৰ নিচিনাকৈ কিছুমান কথা নিজৰ লগত হোৱা ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰিব পাৰিব। তেনেহ'লে আজিলৈ আহিলোঁ। ধন্যবাদ। বাই বাই। জয় অসম।